তোমাক কইনা হাজৰত হাইলাখ চিৰ বিৰাই থকা সেই আকাশৰ জোন বাইটোৰ নিচিনা লাগিছিল। তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন মই পোৱা নাছিলো। চোৱা, মই নোযোৱাকৈ থাকিব নোৱাৰিলো, কাৰণ তোমাক কইনাৰ হাজত চোৱাৰ হেঁপাহ এটা আছিল নহয়। মই যে তোমাক কইনাৰ হাজত দেখি তথা লাগি চাই আছিলো। তুমি চাগে ভয় খাইছিলা ন? কি জানিবা নকৰিবলগীয়া কিবা এটা কৰিয়ে দিওঁ। তোমাৰ লগত চেলফি এখন উঠাৰ বহুত হেঁপাহ আছিল, কিন্তু মই নোৱাৰিলো জানা। হাতখন বৰকৈ কঁপিছিল। তুমি যে সেইদিনা বহুত বিজি আছিলা। ঐ শুনা না, তুমি যে মোক ধুন বুলি মাতিছিলা, প্লিজ এবাৰ মাতা না, মাত্ৰ এবাৰ। এইবোৰতো 7 বছৰৰ আগৰ কথা। তুমি আগৰ দৰে এতিয়াও দেউতাৰ কেয়াৰ কৰা নে? মোক তুমি মিছ কৰা নে কেতিয়াবা? তোমাৰ জানিবৰ মন নাযায় নে মই কিদৰে খাইছো, কিদৰে শুইছো? তুমি এতিয়া সুখী নে? আৰে, তুমি এতিয়া ধনী ঘৰৰ ধুনীয়া বোৱাৰী। তোমাক শহুৰৰ ঘৰখনে বহুত মৰমত ৰাখিছে ন? আৰে, তোমাক FB ইনষ্টাত বিচাৰি তহিলং কৰি দিছিলো। কি জানিবা তোমাৰ সেই মৰমৰ মাতষাৰ শুনিব পাওঁৱে। আজি তোমাৰ সেই প্ৰফাইলটোৰ পৰা অহা হাই মেছেজটোৱে মোক কিছু সময়ৰ বাবে স্তব্ধ কৰি তুলিছিল জানা। এই মেছেজটো বহুত বেছি দীঘলীয়া হ'ল। আশা কৰো তুমি পঢ়িবা। শেষত তুমি ভালে থাকা, সুখী হোৱা, শুভৰাত্ৰি।